ডিগবৈ মলীয়াবাৰী হৌমাৰপুৰ নামঘৰত দুদিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ আয়োজন। ডিগবৈ মলীয়াবাৰী হৌমাৰপুৰ নামঘৰত 20 আৰু 21 ডিচেম্বৰ 2025 তাৰিখে দুদিনীয়াকৈ অখণ্ড ভাগৱত পাঠ আয়োজন কৰা হয়। ভাগৱত পাঠৰ লগত সংগতি ৰাখি হিয়াৰামঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট। তুমি পলয় আত্মা দেব বলয়ামি মন শরণ রম অতর্ক বান্ধব মাধব হাধা অবধি সাফলিলো আমি শরণ দেখি সম্বার গণে জান বাহুক আশ্রয় ধর্ম সমাক আসন্ত ভগত আৱে কেন সুখে মানবাৰী নাথ দশ অধিক পাল দিব মধুমুখে কান্তনে দুখৰ জনু বিমুকুটকে নমস্কাৰ। হৌমাৰপুৰ নামঘৰে দুদিনীয়া কাৰ্যসূচীৰে অবিৰত ভাগৱত পাঠৰ আৰম্ভ কৰিছিলে। কালি আমি উষা কীৰ্তন, ধৰ্মৰজা উত্তোলন, বন্তি প্ৰজ্বলনেৰে আমি সেৱা আৰম্ভ কৰিলোঁ। তাৰপিছতে নাম প্ৰসংগ হ'ল, বন্তি প্ৰজ্বলন কৰা হ'ল। তাৰপিছতে আমি ভাগৱত আৰম্ভ কৰিলোঁ। আজি আমাৰ দ্বিতীয় কাৰ্যসূচী চলি আছে। আমাৰ কাৰ্যসূচীৰ লগত জুবিন গাৰ্গৰ এটা অনুষ্ঠান ৰখাইছিলে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কালি সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি সুকলমে পাৰ কৰিছোঁ। আমাৰ ইয়াত হৌমাৰপুৰ নামঘৰৰ লগতে সমষ্টি নামঘৰক আমি নিমন্ত্ৰণ কৰিছিলোঁ। সকলো ভকত বৈষ্ণৱে আমাক সহযোগ কৰিছে। আমি সন্তোষ পাইছোঁ। আমি ভাবিছোঁ আমি বস্তুটোত আমি সফল হৈছোঁ।